এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাস কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাস কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম তাৰ মানে কি হ'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব হ'ব নে লৰাটোৰ ময়ে ল'ব লাগিব মই আকৌ লৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি হয়নে নহয় কি বেটা কি কৈ আছ তহঁতক দিব লাগিব তহঁতক বুলেটে দিব লাগিব ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি মা দেউতাকতো নুঠাও যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব ই বুলেট পাব কিন্তু কোনে উঠাব মাক উঠাব নেকি হা উঠাব তেনেকৈ আছ আজিয়ে উঠাম বুলি ক'লে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা তাৰ মানে 1 নিযুত মানে 10 লাখ 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব আপোনালোকে চিন্তা কৰক আগতে কিমান চৰকাৰ আহি গল অৰুণোদয় আঁচনিটো আগতেও কৰিব পাৰিলেহেঁতেন কোনেও নকৰিলে লাখপতি বাইদেউৰ কামটো আগতো হ'ব পাৰিলেহেঁতেন কোনেও নকৰিলে আৰু লাখপতি বাইদেউ আকৌ মনত ৰাখিব 10,000 নহয় দে মই পিছত আৰু 25,000 টকা দিম প্ৰথমতে 10 পিছত আৰু 25 পাব তাৰ মানে লাখপতি বনাইহে এৰিম 100% বনিবই লাগিব হ'ব আজি আমাৰ চৰকাৰৰ দিনত বাগিচাৰ মজুৰি বাঢ়িলে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আগতে দালালক টকা নিদিলে চাকৰিয়ে নহ'লে এতিয়া মই হেলিকপ্টাৰ নামোতে মোক সুধি আছে যে স্যাৰ মামা দাদা পুলিচৰ ইন্টাৰভিউ কেতিয়া মই কৈছো জুলাই সবে ফুটি পায় কাৰণ জানে টকা দিব নালাগে টকা নিদিয়াকৈ চাকৰি পাম আমি হয় নে নহয় আজিকালি চাকৰি দিলে টকা চাকৰি কাৰণে টকা দিব লাগে নেকি কাবাক লাগে নেকি প্ৰথমবাৰ চৰকাৰী চাকৰি আমি বিনামূলীয়া কৰিছো কোনো টকা পইচা দিব নালাগে আজি ৰেশন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেশন কাৰ্ড দিছো এই কাৰণে সবে হাত উঠাইছে আজি এনেকে অৰুণোদয়ও হ'ব এনেকে ইন্সুৰেন্সও পাম আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচও পাব লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব এইটো মোদীৰ গ্যাৰেণ্টি আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো আজি কৃষকসকলে বছৰত 6,000 টকা কৃষক সন্মান নিধিৰ পৰা পায় আগতে বেমাৰ হলে কিমান চিন্তা এতিয়া 5 লাখ টকালৈকে আমি চিন্তা কৰিব নালাগে গোলাঘাটত মেডিকেল কলেজ হৈ আছে আমাৰ আৰু বহুত সুবিধা হ'ব শ্ৰদ্ধাৰ ৰাইজ মোৰ আৰু এটা মনত ইচ্ছা আছে যে আমাৰ টেঙনি আৰু সুঙাজানৰ মাজত যেটো ৰেল ক্ৰসিং আছে তাতে এখন ফ্লাইওভাৰ বনোৱা এখন উৰণীয়া খেতু বনোৱা আমাৰ ইয়াৰে
9 খুঁটি ৰাস্তাটো আমি বনাব লাগিব আৰু সৰু পথাৰ এই মহকুমাত আমি এটা ধুনীয়া সাৰ্কিট হাউসো বনাব লাগিব যাতে আমি মাজে মাজে আহি ৰাতি থাকিব পাৰো অৰ্থাৎ সৰু পথাৰ সমষ্টিত আমি বহুত কাম কৰিম আৰু সৰু পথাৰ গোলাঘাটৰ পৰা আহোতে সৰু পথাৰ ৰেলৱে ব্ৰিজৰ ওপৰতো আমি এখন ফ্লাইঅভাৰ কৰিম উৰণীয়া সেতু কৰিম আপোনালোকে মোক বিচৰাই নাই ময়ে নিজে কৰিম বুলি কৈ আছো তাৰমানে সৰু পথাৰ ৰাইজক মই কিমান ভাল পাওঁ আপোনালোকে চিন্তা কৰক আকৌ ভাল পাওঁ বুলি ক'লে নহব দে অহাবাৰ আহিলে পিঠা পনা খুৱাব লাগিব সবে হিনাখন শ্যামগাঁৱত বহুত পিঠা পনা খুৱাইছে অহাবাৰ আকৌ আহিলে বেলেগ এখন গাঁৱত থাকিম তাতো পিঠা পনা খুৱাব ঠিক আছে বহুত দেৰি আমনি নকৰো আমাৰ ঘৰত যাব লাগিব ভাত পানীও খাব লাগিব এটা কথা মই সকলোকে অনুৰোধ কৰিম যে সৰু পথাৰৰ ৰাইজে এইবাৰ যাতে 1 লাখ ভোটত কামাখ্যা প্ৰসাদ তাছাক জিকাব লাগিব জিকাবনে নাই কক সকলোকে জিকাবতো জিকালে আৰু মোৰ পিঠা খোৱা যেন লাগি থাকিব আৰু যে মই পিঠা খালো আৰু হবনে নাই হব সব ফালে হব ঠিক আছে তেতিয়াহলে আমি কামাখ্যা তাছাক জিকাম কিন্তু আমাৰ মেইন উদ্দেশ্যটো হল নৰেন্দ্ৰ মোদীক ভাৰতৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰী আমি পাতিব লাগিব না নাই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী মোদী হে তো মুমকিন হে আজি মই যিমান কথা কলো কাৰ সাহসত কৈ আছো নৰেন্দ্ৰ মোদীৰ সাহসত কৈ আছো যে মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব আৰু মোদীৰ সাহসত আমি সকলোৰে বাবে কাম কৰিম সেই কাৰণে আমি সকলোৱে পুনৰ এবাৰ সংকল্পবদ্ধ হৈছো যে আমি বিজেপিক ভোট দিম কামাখ্যা তাছাক জিকাম আৰু নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিম মই বিশেষ দীঘলীয়া নকৰো মোৰ লগত সকলোৱে এবাৰ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী কামাখ্যা প্ৰসাদ তাছা বিজেপি এজিপি বিশ্বজিৎ ফুকন বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত প্ৰমোদ বড়ো ডাঙৰীয়াও আহিছে আপোনালোকে তেখেতৰ কাৰণেও এটা জয়গান প্ৰমোদ বড়ো কেন্দ্ৰীয়